ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 7 গণিতৰ গণিত পাঠৰ অনুশীলনী 1.2 যিখিনি প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আমাক কৈছে পূৰণফল নিৰ্ণয় কৰা। এটা দিয়া আছে 1 নম্বৰৰ পৰা প্ৰশ্ন। এতিয়া পূৰণফল নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথমতে বুজিব লাগিব এটা যদি ধনাত্মক অখণ্ড সংখ্যা হয় আৰু এটা যদি ঋণাত্মক অখণ্ড সংখ্যা হয় আমি যদি পূৰণ কৰোঁ পূৰণফলটো কৰোঁ তাৰ আনসাৰটো কি হ'ব মাইনাছত ওলাব ঋণাত্মকত ওলাব। যদি এটা ঋণাত্মক অখণ্ড সংখ্যা হয় আৰু এটা ধনাত্মক অখণ্ড সংখ্যা হয় যদি আমি পূৰণ কৰোঁ তাৰ আনসাৰটো আমাৰ কি ওলাব ঋণাত্মকত ওলাব। আকৌ দুইটা যদি ঋণাত্মক অখণ্ড সংখ্যা হ'ব দুইটা যদি বিয়োগত থাকে ঋণাত্মক অখণ্ড সংখ্যা হয় যদি আমি পূৰণ কৰোঁ তাৰ উত্তৰটো কি ওলাব প্লাছত ওলাব মানে ধনাত্মক অখণ্ড সংখ্যা হ'ব। এটা ধনাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে কি ওলাব ঋণাত্মক অখণ্ড সংখ্যা। ঋণাত্মক অখণ্ড সংখ্যা আৰু ধনাত্মক অখণ্ড সংখ্যা পূৰণ কৰিলে ঋণাত্মকত ওলাব। দুইটা যদি ঋণাত্মক হয় উত্তৰটো কি ওলাব ধনাত্মকত ওলাব। এতিয়া আমি প্ৰথমটো চাওঁ 5 আৰু -2 5টো ধনাত্মক অখণ্ড সংখ্যা -2টো হ'ল ঋণাত্মক অখণ্ড সংখ্যা। গতিকে আমাৰ উত্তৰটো কি ওলাব ধনাত্মক আৰু ঋণাত্মক পূৰণ কৰিলে কি হ'ব ঋণাত্মকত ওলাব। মানে 5 2 হৈ গ'ল 10 10টো কি হয় -10 হ'ব। কাৰণ কেলে এটা ধনাত্মক এটা ঋণাত্মক হ'লে আনসাৰটো কি ওলাব ঋণাত্মকত। তেনেকৈ -3 আৰু 7 যদি আমি পূৰণ কৰোঁ এইটো ঋণাত্মক অখণ্ড সংখ্যা এইটো ধনাত্মক অখণ্ড সংখ্যা মানে মাইনাছ আৰু প্লাছ পূৰণ কৰিলে কি হ'ব আনসাৰটো মাইনাছত -21 হৈ যাব। তেনেকৈ 3 নম্বৰটো আমাক কিমান দিছে -4 আৰু -3। এতিয়া চাওঁ আমি দুইটা ঋণাত্মক মাইনাছ আৰু মাইনাছ দুটা ঋণাত্মক দুটা যদি ঋণাত্মক হয় পূৰণফলটো কি হ'ব ধনাত্মকত 4 3 আমি 12 হৈ যাব এই আনসাৰটো 12। তেনেকৈ 4 নম্বৰটো দিছে -129 আৰু -1 তাৰমানে ইয়াত দুইটা ঋণাত্মকত আছে ঋণাত্মক আৰু ঋণাত্মক পূৰণ কৰিলে ধনাত্মক হ'ব। গতিকে আনসাৰটো কি হ'ব 129 লগত 1 পূৰণ কৰিলে কিমান হৈ যাব 129 হৈ গ'ল আনসাৰটো। ইয়াত চাওঁ আমি -12 0 আৰু -17 আছে। ইয়াত যেতিয়া 0 পূৰণ কৰিম গোটেই আনসাৰটো আমাৰ কি হৈ যাব আনসাৰটো 0 হৈ যাব। তেনেকৈ 6 নম্বৰটো আমাক দিছে -22 × -11 আৰু × 10। এতিয়া চাওঁ আমি এটা ঋণাত্মক ঋণাত্মক পূৰণ কৰিলে কি হ'ব ধনাত্মক আৰু এইটো ধনাত্মক অখণ্ড সংখ্যা গতিকে আনসাৰটো কি হ'ব ধনাত্মক মাইনাছ পূৰণ কৰিলে হ'ব প্লাছ। গোটেইকেইটা আমি যদি পূৰণ কৰিলে পাওঁ আমি 2420 পাওঁ আমি পূৰণ কৰিলে। তাৰপিছত আমি চাওঁ 7 নম্বৰটো এইটো 13টো পজিটিভত আছে এইটো -5 আৰু -3 -5 -3 দুইটা যদি পূৰণ কৰোঁ আমি ধনাত্মকত ওলাব। গতিকে গোটেইকেইটা আমি ইয়াৰ আনসাৰটো কি হ'ব প্লাছত ওলাব আনসাৰটো। গোটেইকেইটা পূৰণ কৰিলে আমি পাম 195 পাম। তেনেকৈ 8 নম্বৰটো চাওঁ আমি এইটো ঋণাত্মক পূৰণ কৰিলে ধনাত্মক হৈ গ'ল। ধনাত্মকৰ লগত আকৌ ঋণাত্মক পূৰণ কৰোঁ আনসাৰটো কি হ'ব ঋণাত্মক হ'ব। তাতে মাইনাছ প্লাছ প্লাছে মাইনাছে আকৌ কি হ'ল মাইনাছ। গতিকে এইকেইটা আমি পূৰণ কৰিলে কি পাম 8 নম্বৰ প্ৰশ্নৰ উত্তৰ কিহত ওলাব ঋণাত্মকত ওলাব। গোটেইকেইটা পূৰণ কৰিলে পাওঁ আমি আনসাৰটো এইটো পাম 1674। ইয়াত চাওঁ আমি 9 নম্বৰটো এইটো মাইনাছ আছে এইটো মাইনাছ আছে এইটো মাইনাছ আছে গতিকে মাইনাছে প্লাছ প্লাছে মাইনাছে হৈ গ'ল মাইনাছ। আনসাৰটো কিহত ওলাব মাইনাছ। আনসাৰটো কিহত ওলাব -30 হৈ যাব। তাৰ পিছৰ প্ৰশ্ন আমাক দিছে সত্যাসত্য বিচাৰ কৰা। এতিয়া এফালে দিছে আমাক 27 × -5 + 10 27 × -5 + 27 × 10 এইটো হৈছে আমাৰ বিতৰণ বিধি। 27 লগত প্ৰথমতে পূৰণ হ'ব -5টো ইয়াত পূৰণ হৈছে 27 লগত -5 পূৰণ হৈছে। তাৰপিছত ইয়াত যোগ চিন আছে যোগ চিন পাতিছোঁ আকৌ 27 লগত কি পূৰণ হৈছে 10 27 × 10 গতিকে এইটো বিতৰণ বিধি মতে কি হ'ব আমাৰ সত্য হ'ব। তাৰপিছত চাওঁ আমি 25
minus 25 into minus 16 plus 24 plus minus 24 ইয়াত লিখিছে minus 25 into 16 into minus 24 এটো অসত্য কাৰণ এটো বিতৰণ বিধি মতে আমাৰ সত্য হোৱা নাই এই প্ৰথমতে পূৰণ কৰিবলৈ 20 -25 ৰ লগত -16 আকৌ প্লাস দি আকৌ -25 ৰ লগত -24 পূৰণ কৰিব লাগিছিল গতিকে এটো আমাৰ কি হৈ গ'ল অসত্য তাৰপিছত চাও আমাৰ a minus b is equal to a plus b যত a is equal to -75 আৰু b is equal to -20 এটো যদি আমি কৰো a minus মানে মাইনাস কি হৈ গ'ল প্লাস b a plus b গতিকে এটো আমাৰ কি হ'ব সত্য হ'ব তাৰপিছত আমাক দিছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হলে আনটো কিমান আমাক দিয়া আছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 এটা সংখ্যা দিয়া আছে 11 গতিকে আনটো সংখ্যা কিমান হ'ব আমি কি কৰিব লাগিব -33 ক আমি 11 ৰে আমি হৰণ কৰিব লাগিব 11 ৰে হৰণ কৰিলে কিমান পাম এটো আছে মাইনাস আছে 11 ৰে আমি 33 ক হৰণ কৰিলে আমি পাম 3 যেৰে ইয়াৰ মাইনাস আছে আমি -3 পাতিম -3 আনটো সংখ্যা হ'ব -3 দুই নম্বৰ দিয়া আছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 তাৰে এটা -1 হলে আনটো কিমান দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 দিয়া আছে এটা সংখ্যা -1 দিয়া আছে গতিকে আনটো সংখ্যা কিমান হ'ব আমি 51 ক -1 আমি ডিভাইড কৰিম -1 এ হৰণ কৰিলে আমি কিমান পাম -51 পাম গতিকে আনটো সংখ্যা কিমান হ'ব -51 তাৰপিছত আমাক 3 নম্বৰটো দিছে যিকোনো অখণ্ড সংখ্যা a ৰ বাবে -a * a ৰ মান কিমান হ'ব -1 ৰ লগত আমি a পূৰণ কৰো আমাৰ আনসাৰটো কিমান হ'ব দিছে এটা হ'ব -a হ'ব তাৰ পিছৰ প্ৰশ্ন আমাক দিছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা প্ৰথমটো দিছে 125 into -54 into 8 125 into -54 into 8 আমি কি কৰিম এতিয়া 125 ৰ লগত আমি 8 টো পূৰণ কৰিম আমি উত্তৰটো সহজ পাবৰ কাৰণে 125 into 8 আমি 125 টো যদি 8 টো আমি লৈ আহিলো 8 টো ইয়াৰ পৰা যদি 125 ওচৰলৈ আনিলো এটো কি বিধি হ'ব ক্ৰম বিনিময় বিধি এটো ক্ৰম বিনিময় বিধি হৈ গ'ল এতিয়া আমি 125 ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব আমাৰ আনসাৰটো 1000 হৈ যাব আকৌ ইয়াৰ লগত আমি -54 পূৰণ কৰিম -54 পূৰণ কৰিলে আমাৰ কিমান হ'ব আনসাৰ এটো ধনাত্মক এটো হ'ল ঋণাত্মক আনসাৰটো কি হ'ব মাইনাছত ওলাব গতিকে 54000 হ'ব এটো হ'ল ইয়াৰ আনসাৰ তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে আমাক -25 into -97 into 4 ইয়াত কি হ'ব আমাৰ আকৌ -25 ৰ লগত আমি 4 টো পূৰণ কৰিম গতিকে -25 into 4 একেটা আমি প্ৰথমতে পূৰণ কৰিম তাৰ পিছত -97 টো আমি পূৰণ কৰিম এতিয়া 4 টো আমি -25 ওচৰলৈ আনিলো এটো আমাৰ কি বিধি হ'ল ক্ৰম বিনিময় বিধি হ'ল এটো ক্ৰম বিনিময় বিধি হ'ল গতিকে তেতিয়া আমি -25 ৰ লগত 4 পূৰণ কৰিম আনসাৰটো -100 হ'ব আৰু ইয়াতো আমাৰ -97 আছে এই দুইটা যদি আমি পূৰণ কৰিম আনসাৰটো কি হ'ব আমাৰ মাইনাস আৰু মাইনাস পূৰণ কৰিলে ঋণাত্মক দুটা অখণ্ড সংখ্যা পূৰণ কৰিলে উত্তৰটো যোগত ওলাব 100 ৰ লগত 97 পূৰণ কৰিলে আমাৰ 97 100 হ'ব আনসাৰটো ইয়াৰ পিছত 3 নম্বৰটো আছে আমাৰ -27 into -33 -27 into -33 আমি ইয়াত কি কৰিম -27 ৰ লগত এই আমি -33 টো ভাঙিম এটো ভাঙি দিলে কিমান হ'ব -30 আকৌ -3 কে আমি ভাঙিম এতিয়া তাৰে -30 আৰু -3 কৰিলে -33 পাম এতিয়া আমি বিতৰণ বিধি প্ৰয়োগ কৰি আমি ভাঙিম আমি -27 ৰ লগত প্ৰথমতে -30 পূৰণ কৰিম
তাৰপিছত ইয়াত মাইনাছ আছে মাইনাছ পাতিম আকৌ -27 লগত আমি কি পূৰণ কৰিম 3 পূৰণ কৰিম এতিয়া কি বিধি হ'ল আমাৰ বিতৰণ বিধি তে -27 আৰু -30 পূৰণ কৰিলে আমাৰ আনসাৰটো কি হয় হ'ব দুইটা ঋণাত্মক পদ আছে উত্তৰটো যোগত ওলাব 27 লগত আমি 30 পূৰণ কৰিলে 3 × 21 1 2 3 × 6 2 8 810 হৈ গ'ল আকৌ ইয়াত মাইনাছ চিন আছে এই মাইনাছ চিন পাইছোঁ 3 লগত -27 পূৰণ কৰিলে 3 × 21 1 2 3 × 6 2 8 কিমান হ'ব -81 এতিয়া 810 মাইনাছ হৈ গ'ল আমাৰ প্লাছ হৈ গ'ল এই মাইনাছ আমি প্লাছ হৈ গ'ল 81 এটা যোগ কৰিলে আমি পাম 1 8 1 9 891 এটো হ'ল ইয়াৰ আনসাৰ আমি 4 নম্বৰ প্ৰশ্ন চাও 25 * -58 into plus -58 into -35 25 * -58 plus -58 into -35 আমি ইয়াত কি দেখিছো -58 টোৱে 25 এর লগতো পূৰণ হৈ আছে আকৌ -58 টোৱে -35 এর লগতো পূৰণ হৈ আছে গতিকে আমি এই বিতৰণ বিধি মতে আমি আগলৈ লৈ আহিব পাৰিম -58 into ইয়াত আছে 25 তাৰ পিছত ইয়াত প্লাছ চিন আছে আমি প্লাছ চিন পাতিম ইয়াত কি আছে -35 এটা আমাৰ কি বিধি হৈ গ'ল বিতৰণ বিধি এটা বিতৰণ বিধি হৈ গ'ল এতিয়া আমি চাম -58 টো -50 এটাই মতে ৰাখিম ইনটু এ 25 আছে যেটা এই ব্ৰেকেটটো ভাঙি দিম প্লাস এ মাইনাস এ কি হ'ব মাইনাস হৈ যাব এতিয়া -58 এটা +25 এটা -25 আনসাৰটো মাইনাসত লাব তাৰ মানে 35 বা 25 গলে কিমান হ'ব আনসাৰটো -10 হৈ যাব আৰু দুইটা যদি আমি পূৰণ কৰো এটো ঋণাত্মক সংখ্যা এটো ঋণাত্মক অখণ্ড সংখ্যা দুইটা পূৰণ কৰিলে আনসাৰটো কি হ'ব প্লাসত 580 হল ইয়াৰ আনসাৰ 5 নম্বৰটো আছে 15 * -25 * -4 * -10 এখিনি আমি কৰিলে হ'ব 15 * -25 -4 * -10 আমি কি কৈছো এই 10 টো আৰু -25 টো প্ৰথমতে পূৰণ কৰিছো আমি যদি আমি -10 টো -25 ওচৰলৈ আনো আমি এৰি কি বিধি প্ৰয়োগ কৰিব লাগিব ক্ৰম বিনিময় বিধি আমি প্ৰথমতে এটা পূৰণ কৰি লৈছো -25 আৰু -10 পূৰণ কৰিলে কিমান হ'ব 250 এতিয়া মাইনাস আৰু মাইনাস দুইটা ঋণাত্মক পূৰণ কৰিলে কি হ'ব মাইনাস চিহ্নটো নাইকিয়া হৈ যাব ধনাত্মক হৈ যাব 250 এতিয়া আমি কি কৰিছো 250 ৰ লগত আকৌ -4 টো পূৰণ কৰিছো এৰুতে আমি পূৰণ কৰিছো 250 ৰ লগত -4 পূৰণ কৰিলে -1000 হ'ব আকৌ 15 ৰ লগত -1000 পূৰণ কৰিলে হ'ব -15000 এটো হ'ল ইয়াৰ আনসাৰ তাৰ পিছতো আছে আমাৰ 6 নম্বৰটো -57 * -19 * 57 এখিনি কৰিলে হ'ব আমাৰ -57 * -19 * 57 এতিয়া আমি কি কৈছো এই -19 টো আমি ভাঙিছো কেনে ভাঙিছো আমি -20 + 1 -20 লগত +1 কৰিলে আমি -19 পাম এতিয়া এখিনি আমি বিতৰণ বিধি কৰিম এখিনি 57 ৰ লগত -57 ৰ লগত -20 পূৰণ কৰিছো ইয়াত প্লাস চিন আছে আমি প্লাস চিন পাতিছো আকৌ -57 ৰ লগত 1 টো পূৰণ হ'ব বাকি এটো 57 টো আমি পিছত পূৰণ কৰিম এতিয়া এটো কি বিধি হৈছে বিতৰণ বিধি মানে আমি ভাঙি ললে কি হ'ব -57 আৰু -20 পূৰণ কৰিলে 1140 হৈ গ'ল আকৌ -57 লগত 1 পূৰণ কৰিলে -57 হ'ল তাৰ পিছত এই 50% টো পূৰণ হৈ আছে বাহিৰত বেলেগকে এটো প্লাস এ মাইনাস হৈ গ'ল -1140 ৰ পৰা 57 আমি মাইনাস কৰিলে 1083 হ'ব 1083 লগত 57 পূৰণ কৰিলে পাম 61731